Hello students. যোৱাকালি মই তোমালোকক হেয়াৰ ষ্টাইলিঙৰ ওপৰত কৈছিলোঁ। হেয়াৰ ষ্টাইলিঙত কেই প্ৰকাৰৰ ষ্টাইলিং আছে। হেয়াৰ ষ্টাইলিং মানে হৈছে কেশসজ্জা। আমি হেয়াৰ ষ্টাইলিং কিয় কৰোঁ? যাতে আমাৰ পাৰ্চনেলিটি হেয়াৰ ষ্টাইলিং কৰাৰ পিছত কি হয় যে আমাৰ ব্যক্তিত্ব বিকাশ হয়, আমাৰ পাৰ্চনেলিটিটো ফুটি উঠে। এটা ধুনীয়া সুন্দৰ কেশসজ্জাৰ কাৰণে আমি নিজকে বহুত প্ৰেজেণ্টেবল কৰিব পাৰোঁ। হেয়াৰ ষ্টাইলিঙত মই কালি তোমালোকক কৈছিলোঁ যে দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ হেয়াৰ ষ্টাইলিং, থাৰ্মেল হেয়াৰ ষ্টাইলিং, ৱেট ষ্টাইলিং এণ্ড ৰোলাৰ ছেটিং। এতিয়া থাৰ্মেল ষ্টাইলিঙত আমি থাৰ্মেল ষ্টাইলিঙৰ ওপৰত ডিছকাছ কৰি আছোঁ। কালি মই দুটা থাৰ্মেল ষ্টাইলিঙৰ ওপৰত বুজালোঁ তোমালোকক। এটা হ'ল ব্ল' ড্ৰাই আৰু আনটো হ'ল ক্ৰিম্পাৰ্ছ। আজি মই ক'বলৈ গৈ আছোঁ টংছ, হিটেড টংছ। হিটেড টংছটো হৈছে থাৰ্মেল আইৰণ ৰড। দ্য আনাদাৰ নেম অফ হিটেড টং ইজ থাৰ্মেল আইৰণ ৰড। এই ৰডডালৰ সহায়ত আমি কি কৰোঁ? আমাৰ চুলিখিনি কাৰ্ল কৰোঁ। আৰু আমাৰ কাৰ্লছবিলাক কেনেকুৱা হয়? এনেকুৱা ধৰণৰ হয়, কিছুমান এনেকুৱা হয়, কিছুমান লুজ হয়, কিছুমান একেবাৰে কি হয়? স্প্ৰিং এডালৰ নিচিনা হয়। So, the most important thing while selecting a tong is the size of its barrel. টং এডালৰ যিটো বেৰেল থাকে, বিফৰ ইউ ষ্টাৰ্ট, তোমালোকে যিকোনো টং কৰাৰ আগত তোমালোকে বেৰেলডাল চিলেক্ট কৰাটো বৰ দৰকাৰ। এনেকুৱা এডাল ৰডৰ নিচিনা হয় টংটো, এনেকুৱা এডাল ৰডৰ নিচিনা হয়। আৰু ইয়াৰ কি হয়? এইটোক আমি কি বুলি কওঁ? বেৰেল বুলি কওঁ। দিছ ইজ বেৰেল। এইটো বেৰেল। আৰু এইটোৰ চাইজটো যদি আমি বেৰেলৰ চাইজটো ডাঙৰ লওঁ, তেতিয়াহ'লে কি হয়? কাৰ্লটো তোমালোকৰ লাৰ্জ হয়। The size of the barrel decides the size of the curls. তাৰমানে larger the size of the barrel, the bigger the curl. যদি তোমালোকৰ বেৰেলৰ চাইজটো মোটা হয়, তেতিয়াহ'লে কি হ'ব? লাৰ্জ হ'লে তোমালোকৰ কাৰ্লটো হ'ব লুজ। কাৰ্লটো এনেকুৱা হ'ব। যদি তোমালোকৰ বেৰেলৰ চাইজ লাৰ্জ, তোমালোকৰ কাৰ্ল হ'ব লুজ। আৰু যদি তোমাৰ বেৰেলৰ চাইজ স্মল, then your curl is like this. তোমাৰ কাৰ্লটো হ'ব স্মল। So, barrel curls are loose in nature. The types of curl depends upon the customer choice. কাষ্টমাৰ চইচৰ ওপৰতো বেৰেলৰ চাইজটো ডিপেণ্ড কৰে। কিন্তু মই তাৰ লগত আৰু এটা কথা তোমালোকক কৈ দিওঁ, অকল কাষ্টমাৰৰ চাইজ বুলি নহয়, কাষ্টমাৰৰ চইচ বুলি নহয়, চুলিৰ টেক্সচাৰ আৰু টাইপৰ ওপৰতো আমি কেতিয়াবা বেৰেলৰ চাইজটো চুজ কৰিব লগা হয়। So for loose and big curls, the tong with diameter up to 2 inches. যেতিয়া আমি লুজ আৰু বিগ কাৰ্লছ বিচাৰোঁ, তেতিয়া আমাৰ বেৰেলৰ চাইজটো হ'ব লাগে 2 ইঞ্চ। এইটো বেৰেলৰ চাইজ হ'ব লাগে 2 ইঞ্চ। আৰু যদি আমি স্মল কাৰ্লছ বিচাৰোঁ, টাইট কাৰ্লছ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ বেৰেলৰ চাইজ হ'ব লাগে 1 to 1.75 ইঞ্চেছ। বুজি পালানে? যদি আমাৰ ক্লায়েণ্টৰ চইচৰ ওপৰত প্লাছ হেয়াৰৰ টেক্সচাৰ আৰু টাইপছৰ ওপৰত আমি বেৰেলৰ চাইজটো চইচ কৰোঁ বা ডিপেণ্ড কৰে। যদি আমি লাৰ্জ কাৰ্লছ বিচাৰোঁ, মই এইমাত্ৰ কৈছোঁ যিটো লুজ হয়,
লুজ কাৰ্লছ যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমাৰ বেৰেলৰ সাইজ হ'ব 2 ইঞ্চ আৰু যদি আমি স্মল টাইট কাৰ্লছ বিচাৰোঁ কাৰ্লছ কেইটা ইটোৰ লগত সিটো জইন হৈ থকা তেতিয়া আমাৰ বেৰেলটো আমাৰ স্মল সাইজৰ হ'ব আৰু তেতিয়া বেৰেলৰ সাইজ হ'ব 1 to 1.75 inch. So there are different materials. Ekhini hoi gol tumar barrel size. There are different materials available in the market. Tongs bilak different materials or dara toyar hoy. Etia generally tongs are ceramic and torameline. Torameline mane hoise ki je torameline to তোমাৰ মেগনেছিয়াম পটাছিয়াম এনেকুৱা ধৰণৰ কিছুমান কেমিকেলছৰ দ্বাৰা টৰামেলাইনছটো তৈয়াৰী হয় টৰামেলাইনছ ইজ আ কাইণ্ড অফ জেমছ এটা ধাতু হয় আৰু কি হয় টংটো আমাৰ চেৰামিক বা টৰামেলাইনছ মেটেলৰ দ্বাৰা তৈয়াৰী হয় চেৰামিকেৰে তৈয়াৰী টংবিলাকৰ কি হয় ডিষ্ট্ৰিবিউশ্যন হিট কৰিবলৈ সহজ হয় সিহঁতে চুলিত সেই তেনেকুৱা টং যদি আমি ইউজ কৰোঁ চেৰামিক তেতিয়াহ'লে ডিষ্ট্ৰিবিউশ্যনটো হিটৰ ডিষ্ট্ৰিবিউশ্যনটো খুব ইজিলি কি তোমাৰ চুলিত দিয়া হিটটো ইজিলি ডিষ্ট্ৰিবিউট কৰিব পাৰি however the torameline helps in producing negative ions from being frizzy and prevents them for damage কিন্তু torameline ব্ৰেডেৰে গঠিত টং ইউজ কৰিলে আমাৰ ফ্ৰিজি হেয়াৰ আৰু ড্যামেজ চুলি ড্যামেজ হেয়াৰ হোৱাৰ পৰাও আমি হাত সাৰিব পাৰোঁ এটা নেক্সটটো হ'ল কি যে আমি ডিফাৰেণ্ট টাইপছ অফ হিটেড টংছ আমি মাৰ্কেটত পাওঁ সেইবিলাক হৈছে ডাবল এণ্ড ট্ৰিপল বেৰেল কাৰ্লিং টং কিছুমান আমি পাওঁ স্পাইৰেল কাৰ্লাৰ কিছুমান আমি পাওঁ ৰিবন কাৰ্লাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টংছ আমি মাৰ্কেটত এভেইলেবল পাওঁ আৰু মই তোমালোকক দেখুৱাইছোঁ যে ডিফাৰেণ্ট টং ইউজ কৰি তাৰ ৰিজাল্টছবিলাকো কি হয় ডিফাৰেণ্ট হয় যদি আমি স্পাইৰেল টংটো কাৰ্লাৰটো ইউজ কৰোঁ তেতিয়াহ'লে স্পাইৰেল কাৰ্ল This is spiral curl. Your result to enekwa hobo. Double barrel curling tongs to himan effective nohoy. Flexible hoy jodio. This is less effective. Aru ribbon curlers tong to himan ribbon curling tongs help in making spirals. Moi tumalok jitu kolu spiral curls and ribbon curls is spiral curling correct. যদি তোমালোকে স্পাইৰেল কাৰ্লিং বিচাৰে ক্লায়েণ্টে তেতিয়াহ'লে তোমালোকে স্পাইৰেল কাৰ্ল নাইবা ৰিবন কাৰ্লছ ইউজ কৰিব টং ইউজ কৰিব লাগিব কিন্তু জেনেৰেলি আমাৰ কি হয় যে যিটো আমাৰ প্লেইন টং সেইটোৱে আমাৰ চালুনবিলাকত মেক্সিমাম ব্যৱহাৰ হয় যিটোক আমি স্প্ৰিং কাৰ্লিং টংছ বুলি পেলাই কওঁ এতিয়া হাউ টু do the process আমি processটো কেনেকৈ কৰিম টংটো আমি কেনেকৈ কৰিম before starting the process আমি processটো start কৰাৰ আগতে চুলিখিনি খুব ভালকৈ শ্যাম্পু কৰি ল'ব লাগে আৰু কণ্ডিশনাৰ এপ্লাই কৰাটো খুবেই প্ৰয়োজন মই তোমালোকক আগতেও কৈছোঁ এনি থাৰ্মেল ষ্টাইলিং ক্ৰিম্পিং কৰা আইৰনিং কৰা টং কৰা After shampooing and conditioning, we should blow dry our hair 80%. আমি চুলিখিনি 80% ভালকৈ ড্ৰাই কৰি ল'ব লাগে তাৰ পিছত আমি কি কৰিব লাগে চুলিত ষ্ট্ৰং হোল মুছ ষ্টাইলিং মুছ আছে কিছুমান কি মাৰ্কেটত এভেইলেবল তেনেকুৱা ষ্টাইলিং মুছ আমি কি কৰিব লাগে এপ্লাই কৰিব লাগে মই এটা ষ্টাইলিং মুছৰ নাম কৈ দিওঁ ইটছ আ ষ্টাইলিং মুছ এই ষ্টাইলিং মুছটো চুলিখিনি কি কৰিব পাৰা 80% ড্ৰাই কৰাৰ পিছত চুলিত এপ্লাই কৰিব পাৰা নাও ডিভাইড দ্য হেয়াৰ ইনটু সেকশনছ তাৰ পিছত আমি চুলিখিনি সেকশনছত ডিভাইড কৰিব লাগে মূৰটোত এনেকে আমি কিছুমান
ডিভিজন কৰি লোৱাটো 1 2 3 4 5 6 7 8 9 okay আমি এনেকে 6 কৰিব পাৰো 9 কৰিব পাৰো thickness depend upon the thickness of the hair চুলিৰ thickness যিমান হ'ব সেইটো হিচাপত sectioning to বেছি হ'ব after divide tar pisol the size of the section should not be more than 2 inch আমি কেতিয়াও যেটো section আমি barrelot পকাম যেটো section আমি barrelot ঘুৰাম বা পকাম সেইটো কেতিয়াও 2 ইঞ্চতকৈ মোটা হ'ব নালাগে যদি তাতকৈ বেছি মোটা হয় কি হ'ব ৰিজাল্টটো ইফেক্টিভ নহব সেইটো কাৰণে hold the sections on the tongue আমি সেকশনত সেই সেকশনটো টং ডালত 5 সেকেন্ড দৰ কাৰণে হোল্ড কৰিব লাগে আৰু তেনেকুৱাকৈ আমি 10টা বা 20টা সেকশনত হেয়াৰ খিনি টং কৰি কমপ্লিট কৰিব লাগে after completing the process slowly comb the hair with the help of your fingers যেতিয়া গুটে চুলিখিনি টং কৰা হৈ যাব তেতিয়া আমি চুলিখিনিত কি কৰিব লাগে আমাৰ আঙুলি কেটা লাহেকৈ খুমুৱাই কম্বিং কৰাৰ নিচিনাকৈ কাৰ্লস বিলাক খুলি দিব লাগে সদায় এটা বস্তু মন কৰিবা যে টং কৰা সময়ত চুলিৰ তলৰ পোৰশনটো যাতে দেখিবলৈ বেয়া নহয় তাৰ ফিনিশিংটো চুলিৰ আগখিনিৰ ফিনিশিংটো জুঙা জুঙা হৈ যাতে উলাই নাথাকে দেখাত যাতে বেয়া নেদেখি তাৰ ফিনিশিংটো ভাল হোৱাটো খুবেই প্ৰয়োজন আৰু কাৰ্লস বিলাকৰ সাইজ ইটো সেকশনৰ লগত হিটো সেকশনৰ কাৰ্লসৰ সাইজ সদায় সেম হোৱাটো প্ৰয়োজন সো আজি তোমালোকৰ ক্লাছটোত মই বুজালো থাৰ্মেল ষ্টাইলিং অফ হিটেড টং টঙত টং আমি কি বস্তু হিটেড টঙক আমি থাৰ্মেল আইৰন ৰড বুলি কওঁ আমি টং ইউজ কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ কাৰ্লস হয় বিভিন্ন ধৰণৰ টংস মাৰ্কেটত এভেইলেবল তাৰ ভিতৰত মই তোমালোকক কলো যে স্প্ৰিং কাৰ্লিং টং ডাবল এণ্ড ট্ৰিপল বেৰেল কাৰ্লিং টং স্পাইৰেল কাৰ্লিং টং ৰিবন কাৰ্লিং টং আৰু প্ৰত্যেকডাল টঙৰ এফেক্ট কেনেকুৱা হয় মই তোমালোকক সেইটো ডায়াগ্ৰামত বুজাই দিছো তাৰ উপৰি টঙত আটাইতকৈ ইম্পৰ্টেন্ট ফেক্টৰটো হৈছে দ্য বেৰেল আমি বেৰেল সিলেকশনটো ক্লায়েন্টৰ চইচ ক্লায়েন্টে কেনেকুৱা ধৰণৰ কাৰ্লস বিচাৰে সেইটোৰ ওপৰত ডিপেন্ড কৰি আমি বেৰেল চইচ কৰিব লাগে যদি ক্লায়েন্টে লুজ কাৰ্লস বিচাৰে তেতিয়া হলে আমি 2 ইঞ্চেছৰ বেৰেল চুজ কৰিব লাগে আৰু যদি টাইট কাৰ্লস বিচাৰে তেতিয়া হলে আমি 1 to 1.75 ৰ টঙৰ বেৰেল চুজ কৰাটো ইম্পৰ্টেন্ট সো এইটো হল তোমালোকৰ হিটেড টঙৰ ওপৰত আজিৰ ক্লাছ নেক্সট ক্লাছটোত মই তোমালোকক কো ওয়েট ষ্টাইলিং থ্যাংক ইউ